এতিয়া কি আছে এবাৰ পাৰ্কিঙত দেখাই দিওঁ। এখন i20 13 চনৰ 165 আহিব 1,65,000 টকাত। এখন 13 চনৰ লৈ যাব পাৰিব। এখন কেছত হ'ব, ৰিফাইনেন্স নহয়। এখন ডাষ্টাৰ 14 চনৰ, এখন 260 লৈ যাব পাৰিব। এখনো পেট্ৰলৰ হয় 14 চনৰ আৰু কণ্ডিশ্যন ভাল। আৰু এখন 17 চনৰ হণ্ডা জাজ আপোনালোকে 285ত লৈ যাব পাৰিব। গোটেই এইখন গাড়ীয়ে ধুনীয়া। চবে কৈ আছিলে ডিটেইলছ দিব, অলপ ডিটেইলছটোকে অলপ দেখাওঁ আপোনালোকক আজি। এইখনৰ চাওক, এখন 280ত এখন লৈ যাব পাৰিব। ইণ্টাৰ পৰা ধুনীয়া হৈ আছে গাড়ীখনৰ, কোনো ধৰণৰ কাম নাই। আহক, এখন ৰিফাইনেন্স কৰি বুলি ক'লে এখন 1 লাখ টকা দিলে এখন ওলাই যাব ডাউন পে'মেণ্ট। আৰু এখনতো ডাইৰেক্ট কেছত 1,65,000 টকাত। গাড়ী খুব ধুনীয়া এখন, মানে একবাৰ চলক মেকানিক আনি গাড়ী গম পাব। গাড়ী বহুত ধুনীয়া হৈ আছে, গাড়ীত কোনো কাম নাই। আৰু এইফালে ডাষ্টাৰখনো ফাৰ্ষ্ট অনাৰ, এখন 260ত এখনো লৈ যাব পাৰিব। 14 চনৰ পেট্ৰল ডাষ্টাৰ। আৰু ডাষ্টাৰটো জানে ডিজেলৰে বিক্ৰী হৈ থাকে। 14 চনৰ 280 90ত, এখন মই 260 লগাইছোঁ। তাৰমানে অকণমান দাগী অলপমান আছে এইখন। আৰু তাতে এখনো লওঁ বুলি ক'লে লৈ যাব পাৰিব। এণ্ড্ৰইড লাগি আছে, ইণ্টাৰ ধুনীয়া। আৰু ডিটেইলছ দিম গোটেই গাড়ীখনৰ। আৰু এখন লওঁ বুলি ক'লে এখনতো আৰু ধুনীয়া, মজা হৈ আছে। এখন চাওক 165ত আৰু কি লাগে, এখন বাইকো নাপায়। ইয়নৰ দামত এখন চাওক, এখন 13 চনৰ ইয়নৰ দামত মই i20 দি আছোঁ। আৰু লৈ যাম বুলি ক'লে লৈ যাব পাৰিব। আৰু খুব ধুনীয়া গাড়ীখন। আৰু ইয়নৰ এখন মডিফাই কৰিবৰ কাৰণেও বঢ়িয়া, এল'ইল লগাই পেলাই। আৰু লগাওঁ বুলি ক'লে এল'ইলো মোৰ কণ্টেক্টত এল'ইলো আছে, লৈ যাব পাৰিব। 17 চনৰ হণ্ডা জাজ, গাড়ী কোনো ধৰণৰ কাম নাই। আহক, পচন্দ কৰক, ডাইৰেক্ট ৰিফাইনেন্স কৰিবলৈ। অকণমান অকণমান লাগি আছে এইখন, সৰু এইখন একো নাই বাৰু। আৰু লওঁ বুলি ক'লে ল'ব পাৰিব, ছেকেণ্ড হেণ্ড গাড়ী। আৰু ডিগ্গিতে চাওক, খুলি দেখাই দি আছোঁ। বেক চাইডৰ পৰা বহুত ডাঙৰ গাড়ী, ইক' স্পৰ্টৰ দৰে পাব। এখন ইক' স্পৰ্টৰ দৰে নিচিনাই পাব গাড়ীখন। তেতিয়াতে বহুত দামী গাড়ী আছিলে। আৰু এতিয়া এখন লওঁ বুলি ক'লে হণ্ডা জাজ SIV টেক, এইখন পূৰা ধুনীয়াকৈ লাগি আছে। লওঁ বুলি ক'লে এখন ল'ব, স্ক্ৰীণত দিয়া নাম্বাৰত কণ্টেক্ট কৰিব। 285 ৰাখিছোঁ। আৰু যি হ'ব অফিচত আহিব, দামাদামি ফোনত নহয় ইমান এটা। অফিচত আহিব, গাড়ীৰ দাম দৰ যি হয় মোৰ অফিচত আহিব। আৰু আজি পাৰ্কিং চাফ কৰি আছিলোঁ, অলপ দেখাই দিওঁ বুলি আহিলোঁ। ফটো বহুতে ফটো বিচাৰি আছিলে, দেখাই থাকিবই পৰা নাছিলোঁ। এতিয়া দেখাই দিলোঁ গাড়ীখন, বহুত চাৰিওফালৰ পৰা দেখাই দিছোঁ একবাৰ। আৰু ইঞ্জিনটো একবাৰ দেখাই দিওঁ ৰ'ব, এপ্ৰন দেখাই দিওঁ একবাৰ। ইঞ্জিনটো চাওক, পূৰা ধুনীয়া হৈ আছে বিৰাট। আৰু লওঁ ক'লে ল'ব পাৰিব। এইটো যে চিল আছে, স্ক্ৰীণত দিয়া নাম্বাৰত 1 লাখ টকা ডাউন পে'মেণ্ট দিলেও এখন লৈ যাব পাৰিব। আৰু চিভিলৰ ওপৰত কথা, 80,000 টকা ডাউন পে'মেণ্ট দিলেও এখন লৈ যাব পাৰিব, এনেকৈ কথা নহয়। গাড়ী ধুনীয়া, টিপটপ একদম। স্ক্ৰীণত দিয়া নাম্বাৰত কণ্টেক্ট কৰিব। এয়াৰবেগ চব পাব, 4টা পাৱাৰ উইণ্ড'ই পাব। এখন ভালকৈ ডিটেইলছ দিম, আৰু ধুই মেলি একবাৰ ভালকৈ আপোনালোকক এইখনৰ ডিটেইলছ দিম। আৰু স্ক্ৰীণত দিয়া নাম্বাৰত কণ্টেক্ট কৰিব। আৰু এইফালে ডাষ্টাৰ এখনো আছে পেট্ৰলৰ, এখন ৰাখিছোঁ 265। এখনৰ পেট্ৰল ধুনীয়া, 260 দিলে হ'ব। এখন 14 চনৰ পেট্ৰল ডাষ্টাৰ ফাৰ্ষ্ট অনাৰ। এখনো যদি কাৰোবাক লাগে স্ক্ৰীণত দিয়া নাম্বাৰত কণ্টেক্ট কৰিব। ডাষ্টাৰখনো বহুত ধুনীয়া হৈ আছে, ফাৰ্ষ্ট অনাৰ পেট্ৰল 14 চনৰ। ইণ্টেৰিয়ৰ চিট কভাৰ পূৰা ধুনীয়া হৈ আছে। এখনৰ ৰানিং 74,000 মান হৈছে। এখনৰ ৰানিংটো দেখাই দিওঁ ৰ'ব, 74,000 একদম ডাইৰেক্ট মালিকৰ পৰা আনিছোঁ। এণ্ড্ৰইড লাগি আছে, আৰ্মৰেষ্ট আছে, চিট কভাৰ ধুনীয়া পাব। বেক চাইডে চাওক, চিট কভাৰ ধুনীয়া হৈ আছে, মিউজিক চিষ্টেম অ'কেও আছে, টায়াৰ কণ্ডিশ্যনো ধুনীয়া পাব। আৰু এইখন লওঁ বুলি ক'লেও লৈ যাব পাৰিব, ধুনীয়া কণ্ডিশ্যন গাড়ী। ব্লেক কালাৰৰ 14 চনৰ ফাৰ্ষ্ট অনাৰ 260। এইখন খালি কেছত ল'ব লাগিব, এইখন ৰিফাইনেন্স নহয়। আৰু এইখন ৰিফাইনেন্স হৈ যাব, এইখন ৰিফাইনেন্স নহয়। আৰু স্ক্ৰীণত দিয়া নাম্বাৰত কণ্টেক্ট কৰিব, যোনখনেই লাগে। টায়াৰ কণ্ডিশ্যন চব অ'কে হৈ আছে গাড়ীৰ, কোনো ধৰণৰ কাম নাই। আহক, চলক আৰু গাড়ী লৈ যাওক। দুইখনে পেট্ৰলৰ, এইখন পেট্ৰলৰ হয় দেই ডাষ্টাৰ। আৰু পেট্ৰলৰ গাড়ী ডাষ্টাৰৰ বহুত ডিমাণ্ড আছে মাৰ্কেটত।